এডুকেশ্যন টিকে চামচলাসকলকে স্বাগতম জনাইছোঁ। এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। যিহেতু আমাৰ শিক্ষামন্ত্ৰীয়ে ডেইলি কিবা নহয় কিবা এটা আপডেট দিয়ে অসম চৰকাৰৰ ফালৰ পৰা, শিক্ষা বিভাগৰ ফালৰ পৰা স্পেচিয়েলি। এতিয়া আজিৰ খবৰটো হৈছে যে গুৰু দক্ষিণা পৰ্টেলৰ প্ৰাদেশিকৰণৰ পৰা বাদ পৰা শিক্ষকৰ বাবে সুখবৰ। এতিয়া যোৱাকালি মুকলি কৰা হৈছিল গুৰু দক্ষিণা পৰ্টেল, আৰু এই পৰ্টেলৰ জৰিয়তেই আবেদন কৰিব পাৰিব প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰৰ যিসকল শিক্ষক আছে তেওঁলোকে। গতিকে যিসকল শিক্ষকৰ প্ৰাদেশিকীকৰণ আওতাৰ বাহিৰত আছিল তেওঁলোকে এতিয়া এই গুৰু দক্ষিণা পৰ্টেলত গৈ কিনে আবেদন জনাব পাৰিব। গতিকে অসম চৰকাৰৰ এইটো এটা গুড নিউজ। মই এবাৰ গুগলত চাৰ্চ কৰি দেখুৱাইছোঁ বাৰু। গুগলত যদি চাৰ্চ কৰোঁ আমাৰ ডাইৰেক্ট এতিয়ালৈকে লিংকটো অহা নাই যদিও কিন্তু আহিব। আৰু এই পৰ্টেলৰ জৰিয়তে আপোনালোকে বিভিন্ন টিউটৰ আছে বা কিছুমান প্ৰাদেশিকীকৰণ চৰকাৰী হোৱা নাই বহুতৰে স্কুল, কিন্তু তেওঁলোকে অসম গভমেণ্টৰ গুৰু দক্ষিণা পৰ্টেল মানে এইটো স্কীমৰ জৰিয়তে তেওঁলোকক এককালীন সাহাৰ্য প্ৰদান কৰিব অসম চৰকাৰে। গতিকে আপোনালোকে যেতিয়াই লিংকটো এক্টিভ হ'ব মই তেতিয়া আপোনালোকক মাজলৈ এটা সুন্দৰকৈ ভিডিঅ' প্ৰস্তুত কৰি দিম, কেনেকৈ এপ্লাই কৰিব লাগে, কি কি ডকুমেণ্ট আপলোড কৰিব লাগিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।